জখলাত উঠি ভেণ্টিলেটৰৰ ফুটাৰে জুমি চাইছে আৰক্ষীয়ে। ভিতৰৰ পৰা দুৱাৰ বন্ধ, মাতিলেও দুৱাৰ নুখুলে। নাই, ভিতৰত একো দেখা নাই। এবাৰ ৰঙা টুপিটো খুলি ভালকৈ জুমি চালে, নাই নাই, ভিতৰত কোনো নাই নেকি। এবাৰ দুৱাৰত মহিলা আৰক্ষীৰ টোকৰ। গোলাঘাটৰ বৰপথাৰৰ দৃশ্য এয়া। আৰক্ষীক লৈ স্বামীক বিচাৰি আহিছে মহিলাই। স্বামী এপিডিচিএলৰ কৰ্মচাৰী, নাম অনুপ কানু। প্ৰথমা পত্নীৰে বিবাহ বিচ্ছেদ নকৰাকৈ দ্বিতীয় বিবাহত বহিল কানু। মোৰ বিয়া 2017 চনৰ 4 ডিচেম্বৰত হৈছিলে। প্ৰায় 7 বছৰ হৈছে মোৰ বিয়া, আৰু মোৰ বাচ্চা এটা আছে 5 বছৰ। মোৰ হাজবেণ্ডৰ নাম অনুপ কানু, এপিডিচিএলত সৰুপথাৰত তেওঁ এছিষ্টেণ্ট মেনেজাৰ পোষ্টত আছে। এতিয়া তেওঁ মানে কি কৰিছে, এতিয়া একো আইনী ব্যৱস্থা লোৱা নাই। মোৰ ডাইভৰ্চৰ কেছো চলি আছে, খালি মই এতিয়া নটিছো পোৱা নাই। ময়ো কেছ দি থৈছোঁ, সিও নটিচ পোৱা নাই। এইটো মাজতে সি এতিয়া কলিকতা গৈ মাজতে 12 মাৰ্চত সি ছেকেণ্ড মেৰিজ কৰি ল'লে। প্ৰথমা পত্নীৰ ঘৰলৈ গৈ অমানসিক নিৰ্যাতন চলালে কানুৱে, দিলে প্ৰাণে মৰাৰ ভাবুকিও। বাচ্চাৰ কাৰণে মানে সি মানে পুৰা আমাক টৰ্চাৰ কৰিছে, মোক মাৰিছে, ডিঙি চেপিছে, ভাইটিৰ ডিঙি চেপি এইটো কৰিলে। মোৰ ইয়াত মাৰিছে, মাথাত মাৰিছে, এইবোৰ ফুলি গৈছে চব। তাৰপিছত সি আকৌ ধমকি দি গ'ল, মই কালি আকৌ আহিম বুলি। পত্নীৰ ভায়েককো ডিঙি চেপি কৰিলে মাৰধৰ। ন্যায় বিচাৰি আৰক্ষীৰ শৰণাপন্ন হ'ল মহিলা। আৰক্ষীক লগত লৈ আহিল স্বামীৰ ভাড়াঘৰলৈ। পিছে ভিতৰৰ পৰা দুৱাৰ বন্ধ কৰি প্ৰেমিকাসহ কৌশলেৰে পলাল অনুপ কানু। বৰপথাৰত আমি গম পাইছিলোঁ যে সি ইয়াত আছে, আমি আহিলোঁ। তাৰপিছত সি পলাই গ'ল আজি ৰাতিপুৱা। ছোৱালীজনীও আছিল, ৰুমত পুৰা ফুটেজ আছে, চব চেণ্ডেল, লিপষ্টিক ঢেৰ বস্তু আছে, এভৰিথিং আছে। মানে সি ৰিলেশ্যনশ্বিপত আছে বেলেগ ছোৱালীৰ লগত, বিয়া পাতি কিনে আহিছে ইয়াত। সৰুপথাৰৰ পৰা অৱনী শৰ্মাৰ ৰিপৰ্ট, DY 365।